অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয় বা আপোনালোকে দুখীয়া মানুহ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, কিন্তু আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো চেংচন হোৱা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা বা দুখীয়া মানুহ বা যিবিলাকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব লাগে, এতিয়া সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 4.0 কেনেকৈ এপ্লিকেশ্যন কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনি ফৰ্মটো ক'ত পাব আৰু ক'ত জমা কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু আপোনালোকে এইবাৰ কিমান টকাকৈ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা কিমান টকা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা 3,000কৈ লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে আৰু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, এতিয়া আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা 3,000 টকাকৈ প্ৰতি মাহে লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা 3,000কৈ লাভ কৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আৰু এইবাৰ নতুনকৈ 3 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে অৰুণোদয় আঁচনি পোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ 4.0 ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব, ক'ত জমা কৰিব লাগিব। অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ